আমার ভিডিওটো লাইক করব, কমেন্ট করব, সাবস্ক্রাইব আমার ওষুধ দাম 50 টাকা এনেকৈ হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি এটা বস্তু দেখাব ওলাইছোঁ, মানে ঘৰুৱা বস্তু। মানে এই বস্তুটো মানে মোক ইমান অশান্তি দি আছে। আৰু যিহেতুকে আমটিৰ বতৰ, এই আমটিৰ বতৰত মানে আম কঁঠাল এই কিবা কিবি আৰু মানে খাহে কথা আৰু মানে কি আমটিত কিনি আন আৰু খা, মানে এইটোক বাদে বেলেগ একো কাম নাই। আমটিত মানে কি ক'ৰবাত কাম কৰি যিকেইটা পইচা মানে সাঁচি থৈ দিছে আপোনালোকে, সেইকেইটা এতিয়া বজাৰত যাওক, মানে একদম দামত বস্তু এটা মই দেখাই দিছোঁ ৰ'বকচোন। এই আনাৰসটো দেখা পাইছেনে? এই এটা আনাৰসৰ দাম 50 টাকা। এনেকৈ হ'লে কি হ'ব? এই এটা আনাৰসটো মোকে একলাই নুকুলাই। মই সকলোতকৈ বেয়া পোৱা বস্তুটো হৈছে কঁঠাল। এই কঁঠালটো মই মানে এনেই পেট ওলাই গৈছে একেবাৰে। এইকেইটা দিন মানে ঘৰতে বহি বহি খাই আছোঁ, পূৰা ক'তো কাম চাম কৰা নাই, সেইকাৰণে পূৰা পেট ওলাই গৈছে। আৰু আমাৰ মায়ে সদায় গাখীৰ খুৱাই 1 লিটাৰ মানে কি ৰাতিপুৱা আধা লিটাৰ আৰু ৰাতি আধা লিটাৰ, পূৰা 1 লিটাৰ গাখীৰ। এই গাখীৰ খাৰ জোৰত মোক চাওকচোন পেটটো পূৰা ওলাই গৈছে। আৰু মানে কি হৈছে, এই কঁঠাল বোলা বস্তুটো আমাৰ মায়ে আৰু দেউতাই ইমান খাই, মানে নক'ব আৰু ইমান ভাল পায়। ৰাতিপুৱা উঠি কিনে চাহ তাহ বাদ দি কিনে দেউতাই পূৰা কঁঠালটো আনি কিনে কলপাত এখন কাটি লয়। আৰু আজিও চাওকচোন, আজিও এইবিলাকে এই গৰুৰ মৰা বস্তুটো মোৰ মানে একদম অসহ্য লগা হৈছে। মানে কি ইমান ঠগকৈ আলু চালু আনো, ইমান সুন্দৰ নাইনি তেল আলু আনো মই। এই আলু আনাৰ পিছতো মানে এই কঁঠাল গুটি মাহা দিবা নোৱাৰে। আজিও এমাহা দিব, এই মাহা একদম খাবাৰ ইচ্ছা নহৈছে। এমাহ যত যিমান হৈছে আমাৰ এই মায়ের কাৰণে হৈছে। আমাৰ মায়ে তাৰমানে ইমান ভাল পায় কঁঠাল গুটি, নিজে ভাল পায় নিজে খাই থাকাই ভাল। আমাক মাহা মিছা মিছা অশান্তি দিব নালাগে। আৰু দালিখন বনাব, দালিখনত মোক মানে মতে 6-7টামান কঁঠাল গুটি দিব। ইমান ভাল পায়, নিজে খাই থাকিব লাগে, হয় নহয় আপোনালোকে কওকচোন মোক। মই ইমান ঠগকৈ বজাৰৰ পৰাই বঢ়িয়া 2 কেজি 3 কেজি আলু লৈ আহোঁ, সেই আলু মাহা আলু হৈ থাকে। মানে এইকেইটা দিন ইমান ভাল লাগে বোলে, মানে কঁঠাল গুটি খাবই। আৰু এই দেখা পাইছেনে, ইয়াৰ কি ক'ব আৰু, এয়া দেখা দিছোঁ চাওক কঁঠালৰ গুটি। এতিয়া আৰু কঁঠাল গুটি ভাল লাগে, এতিয়া 2 দিন 3 দিনৰ মূৰত এদিন যদি দালিত দিয়ে তেতিয়াহ'লে খাই ভাল লাগে। আমাৰ আৰু দালি বনাব মানে কি সদায় কঁঠাল গুটি দিবই। দালি বনাব, চব্জি বনাব, তাতেও কঁঠাল গুটি, মানে চবতে কঁঠাল গুটি। এনেকৈ কি ক'ব আৰু বোলে হয় দে। আৰু আমাৰ মাহঁতৰ মানে কি মেইন কথাটো হৈছে, কিবা খৰচ কৰিব টান পায় নেকি, একদিন বোলে আলু চালু নাখায়, কঁঠাল গুটিয়ে খাব। আলু খালি পেটটো বাঢ়ে, সেইকাৰণে কঁঠাল গুটি খাই ভাল। মই যে কামাখ্যাৰ পৰা সেই সঞ্জীৱনী গছডাল আনিছিলোঁ, সেই গছডাল মানে ইমান সুন্দৰ হৈছে। আপোনালোকক মই দেখাইছিলোঁ, ইমান শুকুনা হৈ আছিল। আৰু পানীত দিয়াৰ পিছত মানে কি ভাল হ'ব বুলি কৈছে, কিন্তু বিশ্বাস হোৱা নাছিল। কিন্তু আজি সঁচাকৈ বিশ্বাস হৈছে। যোৱা ভিডিঅ'ত মই আপোনালোকক দেখাইছোঁ যে গছডাল কেনেকুৱা শুকুনা হৈ আছিল, কিন্তু আজি গছডাল হৈছে ইমান, এয়া দেখা পাইছেনে, পূৰা একদম ফুলি গৈছে। আৰু এই মানে আগতে এনেকুৱা আছিলে, এনেকুৱা শুকুনা হৈ আছিল, কিন্তু এতিয়া ইমান সুন্দৰ হৈছে। ইয়াত পানীত জিকাই থৈ দিছোঁ। ইয়াত 3ডাল আছে আৰু ইভাগে এডাল ভালকৈ ফুলা নাছিলে, সেইকাৰণে মই ইয়াতে দি থৈ দিছোঁ, ৰাতিপুৱালৈকে উল্টাই দিম। মানে সঁচাকৈ একদম মজা হৈছে। এয়া চাওক কি সুন্দৰ হৈছে। আৰু মানে এই পিছফালে চাওক, পিছফালে আমাৰ দেউতাক থৈ দিছোঁ, আমাৰ সৰু দাদাৰ বিয়াত মানে কি আৰু শ্ৰাদ্ধ কৰিছিল। আৰু লগতে আছে মোৰ ভাগিন দুটা। আপোনালোকে কঁঠালৰ গুটি ভাল পায় নে নাপায় কওকচোন। যদি কঁঠালৰ গুটি আপোনালোকে ভাল পায় তেতিয়াহ'লে মোক কমেণ্ট কৰি ক'বচোন। আলু খাই মানুহ মাহাই পেট বাঢ়ে দিছে, সেইকাৰণে আমি কঁঠালৰ গুটি খাই আছোঁ। ল'ৰা ছোৱালী দুটাৰ পেট দুটা ওলাই গৈছে আলু খাই যোৱা, সেইকাৰণে মই আলুকে বাদ দিছোঁ, কঁঠালৰ গুটি দিয়া কৈছোঁ। এনেকৈ আৰু আজি আৰু কঁঠালৰ গুটি, তাৰপিছত এই আলু আছে, আৰু লগত আছে এইটো একদম ভিটামিনযুক্ত পুৰীয়া কল। এইবিলাকে দি আজি মানে কি চব্জি হ'ব আৰু ৰুটি হ'ব, মানে কি আৰু লগতে এই কেঁচা পিঁয়াজটো ৰুটিৰ লগত খাবচোন, কি টেষ্ট। আমার ভিডিওটো লাইক করব, কমেন্ট করব, সাবস্ক্রাইব করব। গাইজ দেখা পাইছেনে, আমার ভিডিওটো সাবস্ক্রাইব করব। কি যে হ'ব, কি আর ভিডিও বানাবা পাৰিম। ভিডিও বনাব পাৰিম, সেইবিলাক কি কৰিব যদি একো নকৰে ভিডিও কিনকে বানাম। এটা কি কৰিব, সেইকাৰণে লাইক কৰিব, সাবস্ক্রাইব কৰিব। দে আর এটা লাইক করে দিবচোন মার কাৰণে। আমাৰ বহুত দেৰি অপেক্ষাৰ অন্তত আমাৰ ফাইনেলি আহি গ'ল ৰুটি। এয়া হৈছে ৰুটি, আৰু এইফালে আছে আমাৰ কঁঠালৰ গুটি, আলু, আৰু লগতে পুৰীয়া কলৰ চব্জি। এইখন হৈছে চব্জিখন, এয়া চাওক কি সুন্দৰ টেষ্ট, মানে গন্ধক চাইহে কৈছোঁ দিয়কচোন। একদম আৰু পূৰা চব্জি বনাইছি। এয়া কঁঠালৰ গুটি আৰু ইভাগে আলু, আৰু ইফালে আছে পুৰীয়া কল। এইবিলাক দেখা পাইছে, সুন্দৰকৈ চব্জিখন বনাইছি, এতিয়া খোৱাহে কথা। আৰু লগত আছে এইটো পিঁয়াজ, এইমাত্ৰ আহি গ'ল পিঁয়াজ, আৰু এইকেইটা হৈছে পানীৰ বটল। আৰু এইফালে আছে চাওক, এয়া গাখীৰ, এয়া দেখাই দিছোঁ চাওক। কিন্তু সদায় আধা লিটাৰকৈ খাং, আজি 1 পোৱা দিছি। আজি আৰু 1 পোৱাই খাব লাগিব দিয়ক। আৰু আজি বোলে গাখীৰো অলপ কমকৈ ওলাইছে। মানে এই ঘৰটোত খাবৰ কাৰণে লৈ আহিছোঁ, কাৰণ সেইটো ঘৰত মানে কি আৰু অৱস্থা নাই পাকঘৰটোৰ, মানে আৰু তাতে জাগাও অলপ কম আছে, আৰু ভাঙা পাকঘৰ, সেইকাৰণে আৰু
কি কবি মাই ভাঙা পাকঘৰ কি ক'ম আৰু এইটোতে খাম আৰু এতিয়াই খাবি দে আৰু সাজি আছা দে সাজ ভালকৈ সাজ এতিয়াই খাব লাগিব দিয়ক। আৰু মানে কি হৈছে আমাৰ সেইটো পাকঘৰটো অলপ ঠেক আৰু ভাঙা ফুটা পাকঘৰ আৰু বিশেষকৈ আমাৰ ডাইনিং নাই, সেইকাৰণে ভাবিছোঁ আজি আৰু ফেনৰ তলতে আৰু এইটো ঘৰতে লৈ আহিছোঁ। এতিয়া চাওক এয়া ৰুটি অলপ লৈ লৈছোঁ, একদম মজাকৈ খাব লাগিব আৰু ৰুটি আৰু এয়া চব্জি তামাম টেষ্ট আৰু চাওক কঁঠালৰ গুটি মজা বঢ়িয়া বনাইছা হে, মজা হৈছেচোন। মজা আছে সেইকাৰণে আলু খাব নালাগে মজা আৰু পিঁয়াজ অলপ খাই দিওঁ, মানে ৰুটিৰ লগত কেঁচা পিঁয়াজ খোৱা মজাটোৱে বেলেগ আৰু একদম পূৰা কিবা এটা ভাল লাগি আছে। আৰু আপোনালোকে খাব ৰুটিৰ লগত কেঁচা পিঁয়াজ মজা, আৰু এনেকৈ কঁঠালৰ গুটি আলু আৰু ইফালে পুৰীয়া কল পূৰা চব্জি বনাই পেলাই খাব একদম মজা লাগে। মায়েও পূৰা মকামকিয়ে ধৰিছে কেনে খাই আছোঁ খা বেছিকৈ খা খাবৰ কাৰণে খা বেছিকৈ ল খা এয়া চাওক পূৰা মকামকিকৈ ধৰিছে একদম। আৰু লাহে খা অলপ, শেষ নহয় তো। মজা। এতিয়া ৰুটি খোৱা হ'ল, তাৰপিছত এয়া গাখীৰ লৈছোঁ, এয়া চাওক এইটো গাখীৰ, এতিয়া গাখীৰ খোৱাহে কথা। ভিডিঅ'টো এইখিনিয়ে আছিলে, মানে অলপ ফূৰ্তি কৰিলোঁ। ভিডিঅ'টো ভাল পালে যদি প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব, মানে এনেই আৰু অলপ ধেমালি কৰিলোঁ। নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। বাই বাই।